নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিক যাত্ৰা ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ তেজপুৰ টাইটেন্স দলটিৰ চমু বিশ্লেষণ দিবলৈ ওলাইছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। পোনপ্ৰথমে জনাব বিচাৰিছোঁ তেজপুৰ টাইটেন্স দলটিৰ প্ৰশিক্ষকসকলৰ নাম। তেওঁলোকৰ হেড কোচ হৈছে এছ শংকৰ ৰাও আৰু এছিষ্টেণ্ট কোচ হৈছে চাণক্য শৰ্মা আৰু এজন এছিষ্টেণ্ট কোচ হৈছে জাভেদ এ খান। এতিয়া জনাব লৈছোঁ আছাম প্ৰিমিয়াৰ লীগৰ যি 19 তাৰিখে অকশ্যন অৰ্থাৎ নিলাম হৈ গৈছে, সেই নিলামত তেজপুৰ টাইটেন্স দলটিয়ে কোন কোন খেলুৱৈক ক্ৰয় কৰিছে। আকাশ সেনগুপ্তা, অভিনৱ চক্ৰৱৰ্তী, আয়ুষ্মান মালাকাৰ, নিহাৰ ডেকা, ডেনিছ আহমেদ, অবীৰ চক্ৰৱৰ্তী, ৰোশন তপ্ন, মহম্মদ কেব, দিৱস হাজৰিকা, ধীৰেন্দৰ ৰাভা, প্ৰাচুৰ্য কাকতি, ৱাছিম আক্ৰম হক, অভিজিত সিং ৰয়, জুবিন দলে, ৰোহিত যাদৱ, আৰিয়ান কাশ্যপ। এইসকল খেলুৱৈকে আছাম প্ৰিমিয়াৰ লীগৰ অকশ্যনৰ পৰা তেজপুৰ টাইটেন্স দলে ক্ৰয় কৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিও ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।